হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে। মই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। এইফালে মই ওলালোঁ ৰাতিপুৱাই হাজিৰা কৰিবলৈ বুলি, মানে মোৰ ডিউটি আছে, মৰ্ণিং ডিউটি। তো তাকে ডিউটিলৈ বুলি ওলালোঁ। এতিয়া কিন্তু মই খোজেৰেই যাম দেই, কাৰণ মোৰ লগৰ বুলি ক'বলৈ এইডোখৰত ৰুম থকা কোনো নাই। আচলতে অলপ দূৰ হয়, কিন্তু মানে মৰ্ণিং হ'লে মই খোজেৰে যাওঁ, কাৰণ মৰ্ণিং ৱাক কৰাটো সকলোৰে স্বাস্থ্যৰ কাৰণে ভাল নহয় জানো। এইফালে ৰাতিপুৱাই ৰ'দটো ইমানেই দিছে নহয়, তেনেদৰে আহি ডিউটিৰ জেগা পালোঁহি। মোৰ ডিউটিৰ জেগাৰ পৰা চাওকচোন, ভিউটো ইমানেই ধুনীয়া, ব্ৰহ্মপুত্ৰখন দেখিয়ে থাকে, ইমান ধুনীয়া, মন ভাল লাগি যায়। এইফালে আকৌ মই ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ নহয়, দিনটো তেনেকৈ হ'ল। ৰুমলৈ আহি মেলি এইফালে সন্ধিয়া হ'ল, মই অলপ ওলাই মেলি আহিছোঁ। তো মোৰ ঘৰৰ ওচৰতে এটা মন্দিৰ আছে, মন্দিৰটোত আচলতে তেওঁলোকে কিবা পূজা কৰি আছে। ইমান ধুনীয়াকৈ সজাইছে নহয়, দেখি ভাল লাগিছে। পৰিৱেশটো মানে ইমানেই ধুনীয়া লাগিছে সজোৱাৰ কাৰণে, আৰুৱে ভাল লাগিছে। মন্দিৰটো এনেও দেখি চবৰে ভাল লাগে নহয় জানো, মন্দিৰ হওক, নামঘৰ হওক, সকলোবোৰ এনেও দেখি মন চন ভাল লাগে। তো সেইকাৰণে সজাই থোৱা দেখি ইমানেই ভাল লাগিছে নহয় দেখি পিনে। তো মই অলপ হাৱা খাবলৈ বুলি ওলাই আহিছোঁ। মানে কি হ'ল, বজাৰ অলপ কৰিবলৈ বুলিয়ে আহিছোঁ। ডেইলি বজাৰ কৰা নিচিনাই হয়, ৰুমত খাবলৈ এতিয়া ৰাতিৰ কাৰণে ৰাতি সাঁজটো যোগাৰ লাগিব নহয় জানো। তো তাৰ কাৰণে মানে অলপ ওলাই আহিছোঁ বুলি ক'লেও বেয়া নহয় আৰু। অলপ চান্সতে ডান্স মাৰি লৈছোঁ আৰু। মানে এতিয়া মই অকণমান দূৰলৈ ওলাই আহি পিনে মই অলপ হাৱা খাবলৈ বুলি আহি এইফালে মই এই জেগাডোখৰ মানে এইফালে কিয় আহিছোঁ, কাৰণ ব্ৰহ্মপুত্ৰখন দাঁতিতে আছে ন। তো তাৰ হাৱাটো মানে ইমানেই ধুনীয়া মাৰি থাকে নহয়, সন্ধিয়া সময়ত হওক, বেলেগ যিকোনো সময়তে হাৱাটো বহুত ধুনীয়া মাৰি থাকে। তো সেইকাৰণে অলপ আহিলোঁ। এইফালে আকৌ মই বজাৰলৈ আহিলোঁ। বজাৰ আহি পাই পিনে কি কিনো লাগিছে। এইফালে মাছকে কিনো বুলি, কিন্তু ইয়াত মাছ ইমানহে দাম। তো সৰু মাছ কিনিলোঁ দেই মই। তো সৰু মাছ ইয়াত পোৱাই 150 টকা। তো মই 50 টকা এটা কিনিলোঁ, অকলহে মানুহ তো হৈ যায়। এইফালে আকৌ ৰুমৰে আংকুলৰ পাচলি কিনিলোঁ, ওচৰতে বহে। তো আংকুলৰ পৰা প্ৰায় জলকীয়া আৰু নিকিনোৱেই, জলকীয়া 10 টকাই হওক 20 টকাই হওক, পাচলি কিনাৰ পিছত আংকুলে সেই জলকীয়াকেইটাই এনেই লগাই দিয়ে আৰু। এইফালে মই লাগি গ'লোঁ পূৰা খানা বনোৱাত। এইফালে মই লগালগ কুকাৰটো পাতি দিছোঁ। এইফালে আকৌ দেখিছে নহয়, পানী যোগাৰ কৰি থৈ দিব লাগে, কাৰণ পানী কেতিয়া নাইকিয়া হৈ যায় ঠিক নাই। কেতিয়াবা ভাত বনোৱা টাইমতে পানী এদাই হৈ যায়। তো সেইকাৰণে ৰখি থাকিব লাগে। মই পানী গোটাই থৈ গৈছিলোঁ। এইফালে মাছ দেখিছেনে, 50 টকাত মাছ কিমান কেইজনী পাইছোঁ। ভাতৰ চিটিটো মাৰিলে কেৰাহী পাতি তেল পাতি দিলোঁ। এইফালে মাছকেইজনী ভাজিও হৈ গ'ল, লগতে মই চব্জি ৰান্ধি দিলোঁ। জিকা, আলু, বিলাহী দি এখন চব্জি, তাত মাছ কেইটামান পেলাই দিওঁ আৰু তেনেদৰে এখনীয়া কৰিয়ে খাম আৰু এতিয়া। মোৰ মাছ দি ৰন্ধা জিকা তৰকাৰীখন এতিয়া হৈ গ'ল। মই আৰু এতিয়া খাওঁ। ৰখি থাকিব নোৱাৰি আৰু, হয়নে? গৰমে গৰমে খোৱাৰহে কথা আৰু, নে কি কয় ৰাইজ? এইফালে ভাজি থোৱা মাছকেইটাও লগতে লৈ ল'লোঁ, আৰু এইখন তৰকাৰীখন। খাই কিন্তু ভাল লাগে দেই। এনেদৰে কোনে কোনে খাই ভাল পায় মোক জনাব কমেণ্ট কৰি। বহুত দিনৰ মূৰত ভিডিঅ'টো আগবঢ়াইছোঁ, আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ। এনেদৰে মৰম কৰিলে মই সদায় মোৰ ফালৰ পৰা চেষ্টা কৰিম যে মই সদায় ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। আজিলৈ ইমানেই, বাই বাই গাইজ, লাভ ইউ।